আপোনালোকে ইতিমধ্যে গম পাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল যে নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি UCC আনিম যেনে কথা তেনে কাম আৰু সেইমতে UCC এবাৰ আহিব মানে UCC অনুমোদন হ'ল নেকি আপোনালোকৰ আজি কেবিনেটে প্ৰথম কেবিনেটতেই এইটো অনুমোদন হৈছে প্ৰথম কেবিনেটতেই অনুমোদন হৈছে ইয়াত বিল আহিব বিধেয়কখন আহিব চাওক এতিয়া বিজনেছ এডভাইজৰী কমিটি গঠন হোৱা নাই কাৰণ কালিলৈ 126 জন বিধায়কে ওঠ ল'ব ইট উইল টেক টাইম এইটো এটা টাইম টেকিং প্ৰচেছ কালিলৈতো সেইটোতে গুচি যাব তাৰপৰা স্পীকাৰ নিৰ্বাচিত হ'ব এইটো আছে স্পীকাৰ নিৰ্বাচিত হোৱাৰ পাছত বিজনেছ এডভাইজৰী কমিটি গঠন কৰিব টাইম এলট কৰিব পাৰ্টিবিলাকৰ কাৰণে আৰু কেতিয়া কোনখিনি এজেণ্ডা কি থাকিব এইখিনি ঠিক হ'ব 4 দিনীয়াই হ'ব সেশন আপোনালোকে গম পাইছে 21 22 আৰু 25 26 ছুটি সেশন চাওক পাছ বিলখন উত্থাপন হ'ব দিয়ক আৰু এইবাৰতো আমাৰ এইখন চৰকাৰত এই কাৰ্যকালত কোনো বিল পাছত অসুবিধাটোৰ সৃষ্টি নহয় যে ইয়াৰ নাম্বাৰে কয় কাৰণ 126খন আসনৰ ভিতৰত 102খন আসনেই NDA লাভ কৰিছে